গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছো। আজি শুক্ৰবাৰ 2025 মাৰ্চ মাহৰ 21 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 7 তাৰিখ। আজি তিথি সপ্তমী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:30 আৰু সূৰ্য অস্ত যাব সন্ধিয়া 5:30। এতিয়া আহিছো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে অন্যৰ সফলতাক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰে। এই কথা ভালেকৈয়ে বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব। সেয়ে আজিয়ে ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। অফিচত কোনোবাই আপোনাৰ কামৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে চকু খুলি ৰাখক আৰু সাৱধানে থাকক আৰু চাৰিওফালৰ সকলো গতিবিধিৰ পিনে সজাগ থাকক। আপোনাৰ কথনশৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে গাই গৰুক গুড় খুৱাওক। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত বয়োজ্যেষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। আজি কাৰ্যক্ষেত্ৰত অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। নতুন বস্তুসমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায় লওক। ৰোমাঞ্চ অধিক আনন্দদায়ী আৰু ৰোমাঞ্চকৰ হ'ব। কামত আপোনাৰ দক্ষতাৰ আজি পৰীক্ষা হ'ব। ইচ্ছা অনুসৰি পৰিণাম লাভ কৰিবলৈ আপুনি নিজৰ চেষ্টাক একাগ্ৰতাৰে চলাই থাকিব লাগিব। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কিয়, যেনেকৈ দিন আগবাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰে। আপুনি আৰু আপোনাৰ জীৱন লগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। এটা সমৃদ্ধিশালী আৰ্থিক জীৱনৰ বাবে নিয়মিত ৰূপে ওম গণ গণপতয়ে নমৰ 11 বাৰ জপ কৰক। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকল সাৱধান থাকক। কোনোবাই আপোনাক বুৰ্বক বনাব বিচাৰি আছে। মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পাব পাৰে। আপোনাৰ কমিছন লাভাংশ আৰু ৰিয়েলিটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰক। আজিৰ প্ৰেমৰ পিনেদি দিন বহুত বিবাদিত থাকিব। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোঁতে অসুবিধা পাই আছে তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। অৱসৰ সময়ত আজি আপুনি খেলা ধূলা কৰিব পাৰে, কিন্তু খেলি থাকোঁতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। সেইবাবে ভালকৈ থাকিব। আপোনাৰ জীৱনসংগীৰ যিকোনো সৰু মিছা কথাত আপুনি আহত হোৱা অনুভৱ কৰিব। শুভ সময়ত এটা তামৰ পাত্ৰত পানী ৰাখি পিছৰ দিনা পুৱা ঘৰৰ কাষৰ গছৰ শিপাত সেই পানী ঢালিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ উৰ্জাৰ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুৱাওক। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ'ব পাৰে। নাতিপুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব। ৰোমান্টিক ভাৱনাসমূহত হঠাতে পৰিৱৰ্তন আহিব পাৰে। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ বদনাম হ'ব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হ'ব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত কথা পাতিব পাৰে। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হ'ব।
অন্ধ ব্যক্তিসকলক সহায়ৰ হাত আগবঢ়াওক। এনে কৰিলে অতি সোনকালে আপোনাৰ জীৱনত ধনাত্মকতাৰ আগমন ঘটিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে মন খুলি হাঁহক, কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ জীৱনসংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাবি লওক। যদি সম্ভৱপৰ হয় তেন্তে ইয়াৰ পৰা বাচক, কাৰণ এইবোৰ কথা বাহিৰত যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ভিন্ন বিপদ কাষ চাপিব পাৰে। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব, লগতে খং নকৰিব। বহুত বিখ্যাত ব্যক্তিৰ লগত উঠা বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তাসমূহত বহুত অৰিহণা লাভ কৰিব। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পছন্দ কৰিব তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। বৈবাহিক জীৱনত কঠিন সময় গুচি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব। দান বৰঙণি আগবঢ়াই থাকিব লাগে, যেনে দুখীয়া মানুহৰ বাবে পৰিষ্কাৰ খোৱা পানী আৰু বহুতো। এনে কৰিলে জীৱনত ইতিবাচক আৰু সৌভাগ্য কঢ়িয়াই আনিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মাজৰ কিছুমানক আজি গুৰুত্বপূৰ্ণ নিৰ্ণয় ল'ব লগা হ'ব পাৰে, যাৰ ফলত আপুনি হতাশগ্ৰস্ত আৰু চিন্তিত হ'ব পাৰে। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ'ব পাৰে। পৰস্পৰে পৰস্পৰৰ সমস্যাসমূহ ব্যক্তিগতভাৱে সমাধান কৰিব। এই সমস্যাসমূহ অন্যৰ সন্মুখত দাঙি নধৰিব, নহ'লে আপোনাৰ বদনাম আনিব পাৰে। আৰু অলপ চেষ্টা কৰক। আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব, কাৰণ আজি আপোনাৰ দিন। আপোনাৰ কাম কৰাৰ শৈলী কিছুমান সহকৰ্মী একদমেই পচন্দ নকৰিব, কিন্তু আপোনাক সিহঁতে এই বিষয়ে নক'ব। যদি আপুনি অনুভৱ কৰে যে ফলাফল আপুনি ভবামতে নাহিব, তেন্তে আপুনি যোজনাক আকৌ বিশ্লেষণ কৰি আকৌ তাত শুধৰণি কৰিব পাৰে। কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। আজি আপোনাৰ জীৱনসংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। ভৰিৰ 2 আঙুলিত ক'লা আৰু বগা সূতা মিলাই বান্ধিলে স্বাস্থ্যত বহুত উন্নতি আহিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই আপোনাক প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত তাল মিলাই নিজৰ চিন্তাধাৰাও সলনি কৰক। ইয়াৰ ফলত আপোনাৰ দৃষ্টিকোণ ব্যাপক হ'ব আৰু চিন্তাধাৰাও সলনি কৰিব। ব্যক্তিত্ব বিকাশ আৰু মগজুত বিকশিত হ'ব। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাবলৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হ'ব পাৰে। শিশুসমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাবি আছে, তেন্তে আৱশ্যক হ'ব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভালকৈ জানি বুজি লওক। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয়, সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। উন্নত কৰ্মজীৱনৰ বাবে গোটেই ৰাতি তিয়াই ৰখা কাঠবাদাম নিজেও খাওক আৰু আনকো দিয়ক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ যিবোৰ সমস্যাই আপোনাক চিন্তিত কৰি তুলিছে, সেইবোৰক সাহস, কূটনীতি আৰু প্ৰত্যুৎপন্নতাৰে সমাধান কৰাৰ চেষ্টা কৰক। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ'ব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়াসমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পবিত্ৰ হয়।
এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে, কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে, যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশা স্পৰ্শভাৱে প্ৰকাশ পাব। বিবাহৰ পিছত কিছুমান কথা প্ৰয়োজনতকৈ অধিক আগবঢ়াটো অনিবাৰ্য হৈ পৰে। আজি আপুনি এইবোৰ কথাৰ বাবে ব্যস্ত থাকিব পাৰে। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ অন্যৰ ইচ্ছাৰ লগতে আপোনাৰ ইচ্ছা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ'ব পাৰে। আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহঁতে আজি পইচাৰ মূল্য বুজি পাব। যেতিয়া সিহঁতক পইচাৰ আৱশ্যকতা হ'ব, কিন্তু সিহঁতৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। ঘৰখনক সজোৱাৰ লগতে ল'ৰা ছোৱালীৰো যতন লওক। সন্তান নোহোৱা ঘৰ আত্মা নথকা শৰীৰৰ দৰে। সেই শৰীৰ কিমানেই ধুনীয়া নহওক কিয়, সন্তান ঘৰখনত আনন্দ আৰু সুখৰ নিজৰা লৈ আহে। প্ৰিয়জনৰ আৱশ্যকীয় প্ৰয়োজনসমূহৰ সন্মুখত মূৰ নত নকৰিব। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে, তেন্তে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম ভালভাৱে চলিব। আৰু যদি হঠাৎ কিবা অসুবিধাও আহি পৰে, তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। আজি আপোনাৰ জীৱনসংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসংবেদনশীল হ'ব পাৰে। তন্দুৰী মিঠা ৰুটি দুখীয়াৰ মাজত বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি আনন্দ আৰু ৰোমাঞ্চক ভংগীয়ে আপোনাৰ স্নায়ুতন্ত্ৰক ক্ষতি কৰিব পাৰে। আপোনাৰ ভাৱনাসমূহক নিয়ন্ত্ৰণ কৰক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে, তেন্তে আৰ্থিক লাভ হ'ব পাৰে। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যালৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। প্ৰত্যেক কথাতেই প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয়। ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হ'ব পাৰে। ব্যৱসায়ৰ বাবে ভাল দিন। ব্যৱসায়ৰ বাবে হঠাৎ কৰা যাত্ৰা ধনাত্মক পৰিণাম দিব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পছন্দ কৰিব, যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। জীৱন লগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হ'ব। আপুনি অনুভৱ কৰিব যে আপোনালোক দুজনৰ মাজত কিমান মৰম আৰু ভালপোৱা আছে। বগা ৰঙৰ গাই গৰুক ৰুটি খোৱালে আপোনাৰ স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ গৰ্ভৱতী মহিলাসমূহ ঘূৰা ফুৰা সময়ত অলপ বেছি সাৱধান হোৱা দৰকাৰ। যদি সম্ভৱপৰ হয়, ধূম্ৰপান কৰা লোকৰ পৰা দূৰত থাকক, কাৰণ ইয়াৰ ফলত হোৱা ধোঁৱাই আপোনাৰ সন্তানক অপকাৰ কৰিব পাৰে। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধ ঠিক হ'ব পাৰে। শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো প্ৰয়োজন নাই। আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। আপোনাৰ লগত কথা পাতোতে আজি আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি এনেকুৱা কৰাৰ পৰা আঁতৰি থাকিব। সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱনসংগীৰ মাজত চলি থকা বিবাদে আপোনাৰ বৈবাহিক জীৱনৰ অধিক জটিল হৈ পৰিব পাৰে। সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱনটো দুৰ্বিষহ কৰি নেপেলাব। কিন্নৰীসকলক সেউজীয়া ৰঙৰ বস্ত্ৰ আৰু খাৰু দান দিয়ক, স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ।
মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনসংগীৰ স্বাস্থ্যৰ ওপৰত ভালভাৱে ধ্যান দিয়ক আৰু যত্নৰ আৱশ্যক আছে। বিবাহিত দম্পতীসকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ স্বভাৱক অস্থিৰ হ'ব নিদিব। বিশেষকৈ আপোনাৰ পত্নী পতিৰ লগত নহ'লে ঘৰত থকা শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। আপোনাৰ ৰোমান্টিক ভাৱনাসমূহ অন্যক কৈ নুফুৰিব। যদি আপুনি বহু দিনৰ পৰা অফিচত কাম কৰোঁতে অসুবিধা পাই আছে তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি, কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কামহে কৰক। জীৱন লগৰীৰ লগত মৰম আৰু ভালপোৱা কৰিবৰ বাবে বহুত সময় পাব আপুনি, কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। গোটা হালধি প্ৰবাহিত পানীত অৰ্পণ কৰিলে শৰীৰ ভালে থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।